অসম ৰাজ্যিক শিক্ষক সন্মিলনীৰ সৌজন্যত চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত পূব ফুলকুমাৰী প্ৰাথমিক বিদ্যালয়ত প্ৰতিযোগিতামূলক প্ৰজ্ঞান প্ৰতিভা সন্ধানী পৰীক্ষা অনুষ্ঠিত হয়। এই কেন্দ্ৰত ২৩খন বিদ্যালয়ৰ ১৩০ গৰাকী চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে অৱতীৰ্ণ হয়। আজিৰ পৰীক্ষা কেন্দ্ৰত উপস্থিত থাকে বিজনী মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ কাৰ্যকৰী সভাপতি তথা পৰীক্ষা কেন্দ্ৰৰ পৰিচালক মুকুল ৰায়, পৰীক্ষাৰ পৰ্যবেক্ষক গোলকানন্দ ক্লাষ্টাৰৰ CRCC বিনয় ভূষণ ভৌমিক, বিষ্ণুপুৰ ক্লাষ্টাৰৰ CRCC অচিত দত্ত, বৰপথাৰ ক্লাষ্টাৰৰ CRCC ঘনশ্যাম মেধি, নিৰীক্ষক তথা ভাৰপ্ৰাপ্ত পৰিচালক গোপাল চৰকাৰসহ অন্যান্য বিদ্যালয়ৰ শিক্ষকসকলে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সৌজন্যত বিজনী মহকুমা ভিত্তিক ৩টা কেন্দ্ৰত প্ৰতিযোগিতামূলক প্ৰজ্ঞান প্ৰতিভা সন্ধানী পৰীক্ষা অনুষ্ঠিত হয়। ৩টা পৰীক্ষা কেন্দ্ৰত ২৯৮ গৰাকী ছাত্ৰ-ছাত্ৰী পৰীক্ষাত অৱতীৰ্ণ হয়। আমি অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে যোৱা বছৰ ২০২৩ চনৰ পৰাই আমি ছাত্ৰ ছাত্ৰীৰ উন্নতি কল্পে প্ৰতিযোগিতামূলক প্ৰজ্ঞান বৃত্তি পৰীক্ষা আমি অনুষ্ঠিত কৰি আহিছোঁ। আৰু ইয়াৰ মূল উদ্দেশ্য হৈছে যাতে ছাত্ৰ ছাত্ৰী ভৱিষ্যতে এজন সুনাগৰিক হ'ব পাৰে। তেওঁলোকে প্ৰতিযোগিতামূলক বৃত্তি পৰীক্ষাৰ মাধ্যমত তেওঁলোকৰ এটা ভাল এটা আমি পুৰস্কাৰ শিক্ষক সন্মিলনীয়ে প্ৰদান কৰি আহি আছে। প্ৰথম পুৰস্কাৰ ১০,০০০ পাব, দ্বিতীয় পুৰস্কাৰ ৯,০০০, তৃতীয় ৮,০০০, চতুৰ্থ ৭,০০০, পঞ্চম ৬,০০০ আৰু এখন মানপত্ৰ তেওঁলোকে পাবলৈ সক্ষম হ'ব। আচলতে আমি এই বৃত্তি পৰীক্ষাটো আমি কিয় পাতি আহিছোঁ, ইয়াৰ কিছু কাৰণো আছে। বিগত বছৰ ধৰি আমি প্ৰাথমিক শিক্ষক সন্মিলনীয়ে অসম চৰকাৰক আমি দাবী জনাই আহিছোঁ ছাত্ৰ ছাত্ৰীৰ সময়মতে মূল্যায়ন বহি পাঠ্যপুথিকে আদি কৰি চাহ জলপানীৰ কাৰণে বৃত্তি পৰীক্ষা অনুষ্ঠিত কৰিব লাগে। চৰকাৰখনে এই পৰীক্ষা পাতিবলৈ ব্যৰ্থ হোৱা হেতুকে আমি অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে এই প্ৰজ্ঞান সন্ধানী প্ৰতিভা বৃত্তি পৰীক্ষা আমি অনুষ্ঠিত কৰিছোঁ। আৰু বিজনী মহকুমাৰ অন্তৰ্গত আমি ৩খন বিদ্যালয়ত অনুষ্ঠিত কৰি আছোঁ। ১,০৩৩ নং বিজনী চহৰ প্ৰাথমিক বিদ্যালয়, অক্সিগুৰি উদয়ন জাতি বিদ্যালয় আৰু আমাৰ পূব ফুলকুমাৰী প্ৰাথমিক বিদ্যালয়ত আমি অনুষ্ঠিত কৰি আহিছোঁ। আৰু এইখন পূব ফুলকুমাৰী প্ৰাথমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰত মুঠ ২৩টা স্কুলৰ ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰে। চতুৰ্থ শ্ৰেণী আৰু পঞ্চম শ্ৰেণীৰ মুঠ ১৩০ জন ছাত্ৰ ছাত্ৰীয়ে ইয়াতে অংশগ্ৰহণ কৰিছে। বিজনী মহকুমা শিক্ষক সন্মিলনী মই কাৰ্যকৰী সভাপতি হিচাপে সকলো ছাত্ৰ ছাত্ৰী তথা ৰাইজক আমি সহায় সহযোগিতা কামনা কৰিছোঁ। আৰু এইখিনিকে কৈ আমাৰ বৃত্তি পৰীক্ষাৰ উদ্দেশ্য সামৰি মাৰিছোঁ। বিজনীৰ পৰা আশিষ দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।